সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। কোকৰাঝাৰ বালাজান তিনিআলিত ভয়ংকৰ দুৰ্ঘটনা, চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত সংঘৰ্ষ, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক। শিৱসাগৰ হাঁচৰা হাৰিপৰা আলিৰ সাংস্কৃতিক কৰ্মী গণিত বিষয়ৰ শিক্ষক চেংলুং গগৈৰ দেহাৱসান। মৃত্যুৰ সময়ত চেংলুং গগৈ বয়স আছিল মাত্ৰ 46 বছৰ। উত্তৰাখণ্ডৰ হৰিদ্বাৰত ভয়ংকৰ ঘটনা, মনসা দেৱী মন্দিৰত পদপৃষ্ঠ হৈ 6জনকৈ ভক্তৰ মৃত্যু। অগপত দাবী ধমকি দিলে টিকট নাপায়, কাৰণ এইটো চিনেমা হলৰ টিকট নহয়, এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ। উৰিয়ামঘাটৰ পাছত নগৰ ভিন্ন প্ৰান্তত চলিব উচ্ছেদ, চামগুৰি হাতীচুং লীলাৱতী দৈমাৰী ষ্টেডিয়াম ৰূপহী জুৰিয়াত চলিব উচ্ছেদ, ঢিং মৈৰাবাৰী লাহৰীঘাট ভোৰাগাঁও বৰালিমাৰীতো চলিব উচ্ছেদ, আৰু উচ্ছেদৰ বাবে প্ৰশাসনে জাৰি কৰিছে জাননী। বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ চৰমপন্থাৰ ন্যায় আৰু বিভাগটোৰ কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত প্ৰতিবাদ, গুৱাহাটীসহ ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। যুদ্ধবিৰতিৰ বাবে সন্মত হ'ল থাইলেণ্ড আৰু কম্বোডিয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ বাবে সাজু দুয়োখন দেশ, অন্যথা বাণিজ্যিক চুক্তিৰ প্ৰভাৱ পৰিব বুলি হুমকি ট্ৰাম্পৰ। আৰু এইবাৰ চিপাঝাৰত 14 বছৰীয়া কিশোৰৰ সৈতে কুকাণ্ডৰ অভিযোগ, আৰক্ষী জোৱান হিতেশ চহৰীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ। পুনৰ 4-5 দিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং, দলঙৰ ওপৰৰ কেইবাটাও অংশ সৃষ্টি হৈছে গাঁতৰ, দলংখন বন্ধ ৰখাৰ অনুমতি বিচাৰি জিলা প্ৰশাসনক আবেদন ৰেল বিভাগৰ। আৰু গহপুৰৰ বৰৈত 7,69,100 টকা জব্দ, AR01K8909 নম্বৰ বাহনখনৰ পৰা জব্দ ধনখিনি, হেলেম আৰক্ষীৰ তালাচী অভিযানত জব্দ হৈছে ধনখিনি। বাসুদেৱ পাৰিক, কমল কুমাৰ নামৰ দুজনকো আটক। আৰু এয়া আছিল সুহানা লাইভৰ টপ 10 বাতৰি, মুখ্য বাতৰি। এনেধৰণৰ বাতৰি মই পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।